এভৰিৱান, একদম ডাইৰেক্ট কিটচেনৰ পৰা আৰম্ভ কৰিছোঁ ৰাতি সাজৰ কাৰণে। মই মাংস আনিলোঁ অলপ জলদি, আনি পেলাই অকণমান টাইম মেৰিনেট কৰি ৰাখিলোঁ। কমে 1 ঘণ্টামান মেৰিনেট কৰি ৰাখিলোঁ, 1 ঘণ্টা 45 মিনিটমান, আৰু 1 ঘণ্টা 45 মিনিট মেৰিনেট কৰি আহিছোঁ এতিয়া বহাবলৈ কাৰণে। সকলো মছলা পাতিখিনি তাত দিয়া হৈ আছিলে যিহেনেকৈ, আৰু মই মাংসখিনি ফ্ৰাই কৰি আছোঁ এতিয়া। আৰু মাংসখিনি আধা আধি ফ্ৰাই হৈয়ে গৈছে, আৰু হৈ যোৱাৰ পিছত মই এতিয়া ইয়াতে দি দিম আলু। আৰু আমি সকলোৱে ভালেই পাৰোঁ নহয় জানো, মাংসত বাৰু আলু অকণমান দিলে কেনেকুৱা হয় নহয়। আপোনালোকে কি পায় নাজানো, কিন্তু মই খুব বেছিয়ে ভাল পাওঁ। আৰু আলুত এপিচ হ'লেও মাংস খাব নাপালে মানে ভাল নালাগে কিছুমান ন। সেয়েহে অকণমান মই ইয়াতে আলু এড কৰিলোঁ। আৰু চাই থাককচোন মই কেনেকৈনো বনাইছোঁ, কি কৰিছোঁ। আপোনালোকক সকলোখিনি দেখাই যাম। ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। আৰু মোৰ মাংস আধা আধি ভাজা হৈয়ে গৈছে বাৰু ফ্ৰাই, আৰু কালাৰটো কেনেকুৱা হৈছে জনাবচোন। আৰু কোনোবাই যদি মোৰ হাতৰ খাবলৈ বিচাৰে নিশ্চয় আহিব দেই আমাৰ ৰুমত। আৰু এয়া মোৰ আজি ৰাতি থালিখন মই ৰেডি কৰিলোঁ। সৰু এটা মোৰ মিনি ব্লগটো বনাব চেষ্টা কৰিলোঁ। নাজানো ক'ত কেনেকৈ কিবা যদি ভুল হয় ক্ষমা কৰিব। আৰু ফাৰ্ষ্ট টাইম মই আজি সৰু মিনি ব্লগ এটা দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই পেলাই খুব বেছিয়ে ভাল পালে চাগে। কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো, কিন্তু মোৰ মতে অকণমান আপোনালোকক কিবা এটা দেখাব চেষ্টা কৰিলোঁ। আজিলৈ সকলোকে বাই, আন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।